বিজেপি চৰকাৰৰ উন্নয়নৰ নমুনা 3 বছৰেও সম্পূৰ্ণ নহল মুখ্যমন্ত্ৰীৰ পকী পথ এটা পথৰ বাবে দুৰ্ভোগ ভুগিব লগা হৈছে চাপৰৰ ছৈবাৰী হিন্দুপাৰা ৰাইজে বিগত প্ৰায় 3 বছৰ ধৰি মুখ্যমন্ত্ৰীৰ পকী পথ নিৰ্মাণ আঁচনিৰ অধীনত নিৰ্মাণ কাৰ্য আৰম্ভ কৰা পথৰ কাম এতিয়াও সম্পূৰ্ণ হৈ নুঠিল ফলত ৰাইজে পথটোৰে চলাচল কৰাত চৰম অসুবিধাৰ সন্মুখীন হ'ব লগা হৈছে এজাক বৰষুণত এই পথটোৰে চলাচল কৰোঁতে খোজকাঢ়ি আহোঁতে পিছলি পৰি আঘাতপ্ৰাপ্ত হয় আৰু কেতিয়াবা বাইকেৰে আহোঁতে বাইকেৰে দুৰ্ঘটনাত পতিত হৈ চিকিৎসালয়ত ভৰ্তি হ'ব লগা হয় এজাক বৰষুণ হ'লে পথটোৰ মাজেৰে চাহ বাগিচাত কাম কৰিবলৈ যোৱাত বহু অসুবিধাৰ সন্মুখীন হ'ব লগা হয় চাহ বাগিচাত কৰ্মৰত লোকসকল উল্লেখ্য যে মুখ্যমন্ত্ৰীৰ পকী পথ নিৰ্মাণ আঁচনিৰ অধীনত 2022-23 বৰ্ষত শিৱ মন্দিৰৰ পৰা ঢোলমাৰা পথলৈকে 1.8 কিলোমিটাৰ পথৰ বাবে প্ৰায় 1.19 লাখ টকা আবণ্টন দিছিল কিন্তু পথটোৰ কাম ইমানেই লেহেমীয়া হৈছে যে প্ৰায় 3টা বছৰতো সম্পূৰ্ণ কৰিব পৰা নাই এই পথ এইটো ছৈবাৰী হিন্দুপাৰা বুলি কয় আৰু এতিয়া বৰ্তমান আৰু পঞ্চায়তটো হৈছে ফলিমাৰী পঞ্চায়তৰ অন্তৰ্গত ছৈবাৰী হিন্দুপাৰা এই গাঁওখনৰ মাজেদি এখন ৰাস্তা গৈছে প্ৰায় 1.8 কিলোমিটাৰ আৰু টকা এমাউণ্টটো হৈছে আপোনাৰ 1,18 লাখ চামথিং কিবা আজি ৰাস্তাটোৰ কাম হ'বলৈ হৈছে 3 বছৰমান হ'ল 3 বছৰৰ পৰা এনেকুৱা লেমলেমা কাম চলি আছে কণ্ট্ৰেক্টৰজনে কৰি আছে এতিয়া মেটেল পেলাই চেনগ্ৰেভেল ফাৰ্ষ্ট টাইম চেনগ্ৰেভেল পেলাল তাৰপিছত চেনগ্ৰেভেল যেনে তেনে পেলাই থৈ গ'ল তাৰপিছত আকৌ পেলাল আপোনাৰ মেটেলটো আপুনি জাগা চাই আহিব পাৰে আপোনালোকে মেটেলবিলাক উঠি আছে এতিয়া তাৰপিছত আপোনাৰ কালভাৰটো বনাই আছে কালভাৰত নতুন মাটি পেলাই দিছে আজি 3 মাহ আগত কণ্ট্ৰেক্টৰজনে 3 মাহ আগত মাটি পেলাই থৈ গৈছে আৰু একো খবৰ লোৱা নাই তাৰপিছত বৰষুণ হ'ল পানী হোৱাৰ পিছত কি আপোনাৰ ৰাস্তাটো চাবলৈ গ'লে গাড়ী 3জন মানুহ কেইদিনমান আগত এক্সিডেণ্ট হৈ গ'ল ইয়াত পৰি গৈছে তাৰপিছত হস্পিটেল লৈ যোৱা হৈছে তাৰপিছত সিদিনা এখন কয়লাৰ গাড়ী কয়লা ভৰ্তি ট্ৰাক এখনে আহিছিল ভাটাত আপোনাৰ কয়লা নামাবলৈ তাৰপিছত আহি কিনে ইয়াত ফাঁচি গ'ল 3খন JCB লগাই তাৰপিছতহে উঠোৱা হৈছে এতিয়া এনেকুৱা যদি কাম চলি থাকে আমাৰ তেতিয়াহ'লে আমাৰ ৰাইজৰ বহুত অসুবিধা হৈ আছে আমাৰ সেইকাৰণে মই অসম চৰকাৰক আমি দাবী জনাইছোঁ যাতে এই কণ্ট্ৰেক্টৰজনক অতি শীঘ্ৰে কামখিনি কৰিবলৈ চৰকাৰক আমি অনুৰোধ জনাইছোঁ ৰাইজে চলাফিৰাত মইতো ক'লোৱে আপোনালোকক ৰাইজে চলাফিৰাত বহুত অসুবিধা হৈছে আৰু আপোনালোকে ৰাস্তাটো চাব পাৰে ইয়াত চাওক কেনেকুৱা পৰিস্থিতি ৰাস্তাটোৰ আজি যাবলৈ মানে বহুতেই অসুবিধা এতিয়া চাওক খৰাং বতৰত যদি কামটো কৰিব পৰা নাই তে বাৰিষা বতৰত আৰু কেনেকৈ কাম কৰিব মেক্সিমাম আপোনাৰ এই কামটোত মাটি পেলাই কিনে চেনগ্ৰেভেল মেটেলিং কৰি থ'ব লাগিছিল তেতিয়াহ'লে অলপ সম্ভৱ হ'ল হয় এতিয়া অসম্ভৱ কামটো কৰিব নোৱাৰিব এনেকৈ আৰু মানুহ যে কিমান ক্ষয় ক্ষতি হ'ব এইটো হিচাপ নাই হয় ক'বলৈ গ'লেতো গাফিলতিয়ে এইটো যদি ঠিকাদাৰৰ গাফিলতি যদি গাফিলতি নহ'ল হয় তেতিয়াহ'লে কামটো কৰিল হয় এতিয়া মেটেলবিলাক উঠি আছে ৰাস্তাটোতো আমাৰ না ৰাস্তাটো এনেকুৱা পৰিস্থিতি হৈ আছে এই ৰাস্তাটো কেইদিন যাব এনেকুৱা কাম চলি থাকিলে লেমলেমা কাম চলাই গ'লে ৰাস্তাটো কিমান দিন যাব এইটো সকলোৱে বুজি পায় কিন্তু আমি একো নকওঁ আমাৰ অসম চৰকাৰক আমি আমাৰ এইটো ৰিকুৱেষ্ট যাতে সোনকালে আমাৰ ৰাস্তাৰ কামখিনি কৰাই দিয়ে নিউজ ডেস্ক ৰিপোৰ্ট অসম টাইম হোটেল নবনীল আমাৰ ইয়াত উপলব্ধ অয়' ফেচিলিটি আমি কাপল ফ্ৰেণ্ডলি আমাৰ সুবিধা লগতে বিবাহ ভৱন ৰেষ্টুৰেণ্ট কনফাৰেন্স হল বাৰ্থডে পাৰ্টি উদযাপন কৰাৰো সুবিধা আছে আমাৰ ইয়াত যোগাযোগৰ নম্বৰ 7635980100 আৰু 7002691801 আমাৰ ঠিকনা হৰিপুৰ নলবাৰী ৰাষ্ট্ৰীয় ঘাইপথৰ কাষত নাইৰা পেট্ৰল পাম্পৰ সমীপত